Welcome to my Angaram YouTube channel. More Angaram YouTube channel lai আপোনাক স্বাগতম জনালো। ইয়া বিজেপি গভৰ্ণমেণ্টৰ অধীনত অসমত আজি কি চলিব ধৰিছে সকলো জিলাবোৰত নিউজবোৰত দেখিছে এতিয়া অতি মানে হাই কাজিয়া পুঁজি বাতি মাটি মানে সমঝাই দিয়াত মানে গভৰ্ণমেণ্টে লাগি আহিছে ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই আজি কৃষকসকলৰ মাটি খাৰি কিনি আদানী আৰু আম্বানীকহে মানে মাটি দিয়াত ব্যস্ত আপোনালোকে চাই চাওকচোন মানে কোন জিলাত তেনেকৈ মানে উচ্ছেদ চলাই পেলাই বিজেপি গভৰ্ণমেণ্টে তথা ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই মানে অসমৰ ৰাইজক অসমবাসীক কিমান হাৰাশাস্তি কৰি আহিছে আপোনালোকে এই ভিডিঅ'সমূহ চালে চিম্পাই যাবাই নাই নাই চিম্পাই যাবাই নাই মানৱ জাতি এনেকুৱা কোনো থাকে নেকি গোটেই ৰাতি মহে কামুৰি এই শিশুটিক কি কৰিছে চাওক গোটেই ৰাতি কিবা খাবৰ কোনো ব্যৱস্থা আছে নাছিল তেওঁলোকে এই অসমত অসমীয়া দেখিছে অসমীয়া পঢ়ি আছে এই ল'ৰা ছোৱালীসকলৰ পৰীক্ষা হয়তো কেই তাৰিখত পৰীক্ষা তোমালোকৰ 20 তাৰিখত পৰীক্ষা তেওঁলোকৰ ঘৰ ভাঙি দিলে হিচাপে আমি অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে এনেকুৱা ধৰণৰ নীতি কিন্তু আপোনালোকে উঠাই লওক অন্যথা আমি কিন্তু যিকোনো ধৰণৰ বিক্ষোভ কাৰ্যসূচী ল'বৰ কাৰণে আমি বাধ্য হ'ম চৰকাৰে আমাৰ খিলঞ্জীয়াৰ পক্ষত থাকিম বুলি কৈ পেলাই আমাৰ ওপৰত প্ৰতিটো মুহূৰ্ততে একো ডাঙৰ বিপদ জাপি দি আছে সেয়া আমি কেতিয়াও মানি ল'ম নেকি কি কয় ৰাজ আপোনালোকে মানি ল'ব নেকি আমি কেতিয়াও মানি নলওঁ আমি মাটি 1 ইঞ্চি মাটি নিদিওঁ যদি আমাৰ এই কলিয়াবৰ বুলি নহয় এই অঞ্চলৰ বহুত আজি কঁঠালগুৰিয়ে হওক আজি আমাৰ চালানা চাহ বাগিচাই হওক আজি হাতীমূৰাই হওক এনেকুৱা বহুত জেগাত আমাৰ নোটিছ আহিছে আমি কেতিয়াও মানি লওঁ কাৰণ এই অঞ্চলত আমাৰ কোনো বিদেশী মানুহ নহয় গোটেইখিনি খিলঞ্জীয়া আৰু ভূমিপুত্ৰ আমাৰ চাহ শ্ৰমিক আমাৰ কাৰ্বি হওক নেপালী হওক বিভিন্ন জাতিৰ মানুহ আমি ভূমিপুত্ৰ খিলঞ্জীয়া হয় আমি বাহিৰৰ মানুহ নহয় যদি বনাঞ্চল যদি সংৰক্ষণ কৰিব লাগে পাহাৰ সংৰক্ষণ কৰক কেলে দিনে ৰাতে পাহাৰ তাত খান্দি পেলাই আপোনালোকে শিল বালি কঢ়িয়াই আছে কেলে আপোনালোকে ডেইলি গছ কাটি পেলাই বিক্ৰী কৰে সেই অমুকি বনাঞ্চল নহয় নেকি যদি জনবসতি অঞ্চলত যদি আপোনালোকে বনাঞ্চল ঘোষণা কৰিব আহিছে তেতিয়াহ'লে সেই পাহাৰ সেই জংঘল কেলে সংৰক্ষণ কৰিব পৰা নাই আমাক সেইটো লাগে আপোনালোকে যদি প্ৰকৃততে আমাৰ খিলঞ্জীয়াৰ হকে যদি কাম কৰিব বিচাৰে তেতিয়াহ'লে এই নীতিসমূহ কিন্তু উঠাই ল'ব লাগিব আমি সদায় অসম আদিবাসী ছাত্ৰ সন্থা হিচাপে লগত আমাৰ আশা আছে SMS আছে আছু হওক AJYCP হওক আমাৰ চাহ শ্ৰমিক ৰাইজ সকলো কিন্তু আমি ইয়াৰ বিপক্ষে থিয় দিবই লাগিব ল'ৰা ছোৱালী মোৰ বস্তু বান্ধি আছে ছোৱালীৰ পঢ়া লিখা ছোৱালী ন মই দেখোন আগতে আপোনালোকৰ বাইদেউতো কৈছো যে মই ফুল সহযোগ কৰিম মই নিজে এৰি দিম নীতি নিয়মতে আপোনালোকে চব না 2018 চনত মোক ৰিজৰ্ট দিছে আৰু ইয়াত 19টা ৱাৰ্ড কমিটিৰ চহী আছে কেছ মোক বেলেগে দি থৈছে কেছ মাটিৰ ওপৰত ৰজত বৰঠাকুৰ আৰু কোনোবা ৰাণু বেগমে দি থৈছে মোৰ ওপৰত এইটো কেছ নম্বৰ এই প্ৰতিবাদটো হোৱাৰ পিছতে আপোনাক উচ্ছেদ কৰিছে ডাইৰেক্ট উচ্ছেদ কৰিছে এতিয়া সময় নাই দিয়া ইয়াততো বেদখল আছে কিন্তু আপোনালোকে এটা সিদ্ধান্ত লওক যে উচ্ছেদ কৰিলে নিউজ নকৰিব বুলি আপোনালোকে কৰিব গতিকে আপোনালোকে মোক ওপৰত উঠাই দি তলত কাটিব খুজিলে কেনেকৈ হ'ব নিদিয়া কেনে হ'লে
চৰকাৰে ডাঙৰ বৃহৎ গণ আন্দোলনৰ সন্মুখীন হ'ব লাগিব আমি মিয়া ছাত্ৰ পৰিষদে গোটেই অসমৰ লগত দিল্লী গোটেই ভাৰতবৰ্ষ কপাই তুলি তেওঁলোকে লক্ষ্য কৰিছে যে সন্দেহযুক্ত বাংলাদেশী সজাই একাংশ মুছলমান মানুহক উচ্ছেদ কৰা হৈছে আৰু আমিও অসমৰ নাগৰিক হিচাপে আমি কৃষক মুক্তি সংগ্ৰাম সমিতি জাতীয় সংগঠন হিচাপে সঁচা সঁচিকে মুখ্যমন্ত্ৰীয়ে কোৱা কথাবিলাক সঁচা হয়নে নহয় সেই সম্পৰ্কে অলপ তথ্য বিচাৰিলোঁ সেই অঞ্চলত গ'লোঁ আচুডুবিত যিটো অনাকাংক্ষিত ঘটনা সংঘটিত হ'ল আপোনালোকে নিশ্চয় দেখা পালে যে আপোনাৰ পাইকান বনাঞ্চল দখল কৰিছে বুলি সেই মানুহবিলাকৰ ওপৰত গুলীচালনা কৰা হৈছে উচ্ছেদ কৰা হৈছে আৰু সেই সম্পৰ্কত আমি আচলতে কিছু তথ্য বিচাৰিলোঁ আৰু এই আচুডুবি সম্পৰ্কত পাইকান যিটো সংৰক্ষিত বনাঞ্চল সেই বনাঞ্চলৰ অন্তৰ্গত আচুডুবি হয়নে নহয় সেই সম্পৰ্কে আমি যি তথ্য বিচাৰিছিলোঁ সেই তথ্যৰ আধাৰত কোৱা হৈছে আমাৰ RTI যিটো আমাৰ তথ্য দিছে চাৰ্কল অফিচাৰে মাটিয়া চাৰ্কল সেই মাটিয়া চাৰ্কলে দিয়া তথ্যখিনি আপোনালোকৰ সন্মুখত কৈ দিব খোজোঁ যে মাটিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত আচুডুবি ৰাজহ গাঁৱৰ যথাক্ৰমে 261 নং দাগৰ 6 বিঘা 3 কঠা 5 লেচা খালিতলি শ্ৰেণীৰ চৰকাৰী জমি হয় 253 নং দাগৰ 379 বিঘা 2 কঠা 19 লেচা শ্ৰেণী নাই শ্ৰেণীৰ চৰকাৰী জমি চিঠাত আলনি হিচাপে উল্লেখ আছে 274 নং দাগৰ 282 বিঘা 3 কঠা 17 লেচা শ্ৰেণী নাই শ্ৰেণীৰ চৰকাৰী জমি চিঠাত আলনি হিচাপে উল্লেখ আছে 222 নং দাগৰ 1 বিঘা 2 কঠা 10 লেচা 34 নং ম্যাদী পট্টাৰ অন্তৰ্গত খালিতলি শ্ৰেণীৰ জমি হয় ওপৰত উল্লেখিত দাগৰ জমিসমূহ পাইকান সংৰক্ষিত বনাঞ্চলত অন্তৰ্ভুক্ত হোৱাৰ কোনো গেজেট নটিফিকেশ্যন এই কাৰ্যালয়ত নাই কোন কাৰ্যালয়ত নাই মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ সেই ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত নাই আপুনি যিবিলাক মানুহক আচলতে পাইকান বনাঞ্চল দখল কৰিলে বুলি কৈছে অবৈধভাৱে সন্দেহযুক্ত বাংলাদেশীবিলাকে সেই মাটি কব্জা কৰিছে বুলি ক'লে সেই তথ্য কিন্তু আপোনাৰ চাৰ্কল অফিচত নাই তেওঁলোকে এই তথ্য আমাক দিছে শেহতীয়াকৈ 2024 চনৰ নৱেম্বৰ মাহৰ 20 তাৰিখে গতিকে এই কথাবিলাক আপোনালোকে নিশ্চয় দেখা পাইছে এফালে এই মানুহবিলাক সন্দেহযুক্ত বাংলাদেশী টিভিত প্ৰচাৰ হৈছে সামাজিক মাধ্যমত প্ৰচাৰ হৈছে কিন্তু তথ্য বেলেগ কথা এটা কৈ আছে আৰু তেওঁলোকৰ ম্যাদী ডকুমেণ্ট মোৰ লগত আছে আৰু আচুডুবিৰ ভোটাৰ তালিকা 1970 আছে মোৰ লগত আচুডুবিৰ আপোনাৰ ম্যাদী পট্টাৰ খাজানা ৰচিদ আছে আৰু মুছলমানৰ এই অঞ্চলত আগমন কেতিয়া সেই সম্পৰ্কে যদি আপোনালোকে চাই তথ্যই কি কয় সেই কথাটো আমি অলপ পাতি লোৱা ভাল যে 1904-5 চনৰ পৰা আমাৰ নামনি অসমৰ গোৱালপাৰা ধুবুৰী বৰপেটালৈ আচলতে এই মুছলমান লোকসকলক পূৰ্ববংগৰ পৰা লৈ আহিছিলে 1904-5 চনত ব্ৰিটিছ চৰকাৰে লৈ আহিছিলে মৰাপাট খেতিৰ কাৰণে আৰু আপোনাৰ সেই সময়ত মূলত